নমস্কাৰ বন্ধুসকল, আজি মৰ্ণিঙতে মই আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। মোৰ আলোচ্য বিষয় হ'ব পটল খেতি। ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে ধুনীয়াকৈ কমেণ্টৰ মাজেদি লিখি দিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চালে পটল খেতি কেনেকৈ কৰিব লাগে আজিৰ এই ভিডিঅ'টোৰ মাজেদি সম্পূৰ্ণ তথ্য পাই যাব। বৰ্তমান চব্জিৰ ভিতৰত আটাইতকৈ লাভান্বিত, ফলনদায়ক আৰু লাখত ইনকাম কৰিব পৰা খেতিটোৱে হ'ল পটল খেতি। মই যিটো খেতি দেখুৱাই আছোঁ এইটো মই নিজে কৰা পটল খেতি। 1 বিঘা মাটি পটল খেতি কৰিছোঁ, অকণমান বেছি আছোঁ, কোনো কথা নাই। কথা হ'ল খেতি যে আমি কৰিছোঁ, খেতিটো লাগন দিব লাগিব না। তো এই খেতি কৰিবলৈ হ'লে আপোনালোকে এটা কাম কৰিব লাগিব, মেল ফিমেল। কথাটো মই আজি কেৱল নতুন নহয়, আগতো আপোনালোকৰ লগত আলোচনা কৰিছোঁ, আপোনালোকে নিশ্চয় অৱগত। এই খেতি যে আমি কৰিছোঁ বা মই যে কৰিছোঁ, এই খেতি কৰিবলৈ হ'লে আপোনালোকৰ লাগিব কেৱল গোবৰ সাৰ। যিমান গোবৰ খেতিত দিব সিমানেই ফলন আপোনালোকে পাব। এই খেতি কৰিবলৈ হ'লে প্ৰথমত আপোনালোকে গোবৰ সাৰ সিঁচি ল'ব। প্ৰতি বিঘাত ফাৰ্ষ্ট টাইম 1 ট্ৰাক বা 1 গাড়ী গোবৰ দিলে, ছুপাৰ ফছফেট 50 কিলো দিলে, পটাছ 10 পৰা 15 কিলো দিলে। তাৰপিছত আপোনালোকে 1 বিঘা মাটিত আপোনালোকে সেই সময়ত কিন্তু পটলৰ শিপা খেতিত লগোৱা নাই, 7 পৰা 8 কিলো চূণ 1 বিঘা মাটিতে দিব। মাটিৰ যিটো আইৰণ আছে, যাতে আইৰণটো নষ্ট হয় তাৰ কাৰণে চূণ দিবলৈ ক'লোঁ। যিখিনি ৰাসায়নিক সাৰ আৰু গোবৰ দিছোঁ সেইখিনি দিয়ক। দিয়াৰ পিছত আপোনালোকে ধুনীয়াকৈ হাল মাৰিব, মাটি একদম পূৰা উৰ্বৰ কৰি। তাৰপিছত আপোনালোকে পটলৰ শিপা লগাব লাগিব। এটা শিপাৰ পৰা আৰু এটা শিপাৰ ডিষ্টেঞ্চ 3 ফুট, আৰু লাইন টু লাইন আপোনালোকৰ মাটি যদি ভাল 5 ফুট দিয়ক, যদি সিমান ভাল নহয় 4 ফুট দিয়ক লাইন টু লাইন। শিপা লগাওঁতে সাৱধানতা অৱলম্বন কৰক। মেল ফিমেল, মেল আৰু ফিমেল মিলাই যদি আপোনালোকে লগাব পাৰে তেনেহ'লে চাব আপোনালোকৰ খেতিত পটল। মই কেৱল ইয়াতে দেখুৱাইছোঁ সেয়া নহয়, গোটেই খেতিতে একে ধৰণৰ, একে সমান মেল ফিমেল যদি আপোনালোকে মিলাই কিনে লগাব পাৰে তেনেহ'লে মোৰ গছত যেনেকুৱা বা মোৰ খেতিত যেনেকুৱা লাগন দিছে ছেম লাগন দিব। আৰু পটলৰ ধৰণবিলাকতো আপোনালোকে নিশ্চয় চাব পাৰিছে। এইবিলাক কিন্তু ডাঙৰ হোৱা নাই, একেবাৰে কোমল, মাত্ৰ সেই ফুলৰ পৰা ওলাইছে। এইবিলাক কিন্তু ডাঙৰ হয়। মই যোৱাকালি চিঙন দি বজাৰলৈ বিকিলোঁ, যোৱাকালি 8 কুইণ্টেল 17 কিলো উঠিল। আপোনালোকে যদি ভিডিঅ'টো ইউটিউব চেনেলত চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো বজাই দিব। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে ফেচবুক পেজত চাই আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰিব, যাতে এনেকুৱা ধৰণৰ উন্নত ধৰণৰ ভিডিঅ' আপোনালোকৰ ফালে মই পঠিয়াব পাৰোঁ বা আপোনালোকে ন'টিফিকেশ্যন পায় আৰু সেইমতে খেতি কৰি আপোনালোকেও আগুৱাই যায়। তো মই ফাৰ্ষ্ট টাইম 1 গাড়ী দিছিলোঁ, তাৰপিছত আৰু 1 গাড়ী দিলোঁ, আৰু 1 গাড়ী ষ্টক ৰাখিছোঁ, মই আকৌ দিম। মোৰ এটাই কথা, মই যিটো খেতি দেখুৱাই আছোঁ কেৱল আজি নহয়, আগতো দেখুৱাইছোঁ, মই জৈৱিক পদ্ধতিমতে কৰি আছোঁ। মাজে মাজে কেঁচু সাৰ দিব, যদি ব্ৰইলাৰ গু আছে ব্ৰইলাৰ গু কটাব পাৰে। এই পদ্ধতিমতে আপোনালোকেও যদি কৰিব পাৰে আপোনালোকৰ খেতিত লাগন চাব আপোনালোকে কেনেকুৱা দিয়ে। 1 বিঘা মাটি যদি আপোনালোকে ভালদৰে মোৰ দৰে উন্নত জৈৱিক আৰু যদি ভাবিছে ৰাসায়নিক আৰু যদি ভাবিছে বৈজ্ঞানিক পদ্ধতিমতে কৰিম তেনেহ'লে আপোনালোকে এতিয়াৰ পৰাই কি কৰিব লাগিব, খেতি কৰিবৰ কাৰণে প্ৰস্তুতি ল'ব লাগিব। পটলৰ শিপা এতিয়া বৰষুণ মাৰি আছে, এতিয়া আপোনালোকে লগাব পাৰে। বৰষুণ পৰি থকা অৱস্থাত লগালে কি হয়, মাটিত শিপাবিলাক নষ্ট নহয়, ধুনীয়াকৈ ব্ৰাঞ্চ মাৰিব। একুৰেট কথাটো হ'ল কি, মানুহে কৈ থাকে ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ সেই সময়ত লগাব লাগে। মই যিটো
পটল খেতি দেখুৱাই আছোঁ মোৰ নিজৰে, এইটো কিন্তু হাইব্ৰিড হয়। আপোনালোকে ভিডিঅ'ৰ মাজত অন কেমেৰাৰ মাজততো চাই আছে, লোকেল পটলৰ ধৰণে বেলেগ, হাইব্ৰিড পটলৰ ধৰণে বেলেগ। লোকেল পটল এনেকুৱা নহয়, এনেকুৱা দীঘল আকৃতিৰ নহয়, এইটো হ'ল হাইব্ৰিড। এনেকুৱা ধৰণৰ শিপাৰ যদি আপোনালোকৰ প্ৰয়োজন হয় তেনেহ'লে 7002163162 এইটো নাম্বাৰত যোগাযোগ কৰিব, হোৱাটছআপ কৰিব। মই মোৰ নিজৰ খেতিৰ পৰা ডাইৰেক্ট কাটিং পুলি আপোনালোকলৈ পঠিয়াম। লোকেল পটল এনেকুৱা আকৃতিৰ নহয়। আপোনালোকক মই আকৌ কৈ আছোঁ, এই খেতি কৰিবলৈ হ'লে ফাৰ্ষ্ট টাইম আপোনালোকে লক্ষ্য কৰিব লাগিব মেল ফিমেল। যদি আপোনালোকৰ খেতিত মেল ফিমেল শিপা নাই তেনেহ'লে আপোনালোকে ভাবিব বা চাব পাৰিব গছৰ ফলনবিলাক হালধীয়া হৈ আছে, গেলি গৈ আছে। আৰু যদি মেল ফিমেল মিলাই লগাব পাৰে তেনেহ'লে আপোনালোকৰ খেতিৰ ফলনবিলাক নষ্ট নহ'ব, হালধীয়া কোচ খোৱা নহ'ব। মই ওপৰত দেখুৱাই আছোঁ কেনেকুৱা, মোৰ চাঙৰ ওপৰত চাব পাৰিছে মেল আৰু ফিমেলৰ ফুলবিলাক। মেল গছৰ ফুলেই চাওক বগা বগা দেখা পাই আছে। এক বিঘা মাটি ভালদৰে যতন কৰি পটল খেতি কৰিব পাৰে বছৰেকত মিনিমাম 3 লাখ টকা এটা যে পাব তাত আৰু কোনো ধৰণৰ প্ৰব্লেম নাই। সিমান কষ্টদায়ক খেতিও নহয়। তো দেৰি নকৰি আপোনালোকে মই দিয়া নাম্বাৰটোত যোগাযোগ কৰক, হোৱাটছআপ কৰক 7002163162 এইটো নাম্বাৰত। মই আপোনালোকক ধুনীয়াকৈ শিপাখিনি যোগান ধৰিম। এতিয়া মই মূল কথালৈ যাম যে মেল আৰু ফিমেল চিনাক্ত কৰাই দিম। এয়া চাওক সৰু সৰু ফলন, ইয়াত কিন্তু ফুল নাই, ইয়াত কিন্তু ফুল নাই, ডাইৰেক্টলি ফলন। এইটো হ'ল ফিমেল আৰু এইটো হ'ল মেল শিপা। মেল শিপাটো চাওক, ফুলটো বহুত ভাল লাগে দেখা না। চাওক ফুলটো যে ফুলিছে, ফলন নাই কিন্তু কেৱল দীঘল দীঘল ফুল ফুলিছে। এই গছৰ আগটো মাইকী গছৰ ওপৰেদি বগাই যাব পৰা হ'ব লাগিব। 1 বিঘা মাটিত ধুনীয়াকৈ মাজে মাজে আপোনালোকে এই শিপাটো লগাব, চাব পাৰিব ফলন কেনেকুৱা হয়। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, কৃপণালী নকৰিব। আৰু গোবৰ যে খেতিত দিব এই এনেকুৱাকৈ দিব, চাব পাৰিছে চাওক। গছৰ লাইনত কেৱল গোবৰ দি যাব, গোটেই খেতিত একেই দিয়া হৈছে। তো বন্ধুসকল আজিলৈ এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পোৱাৰ আশাৰে ধন্যবাদ।